ফ্ৰেন্ডছ এয়া বাৰীত ফুলা গোলাপেৰে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া বাগানভেলিয়া লৈছোঁ এটা অৰ্গেঞ্জা কাপোৰ আপোনালোকে দেখিছে এখন চাদৰ ধুনীয়াকৈ এয়া সৰু সৰু বুটা সৰু সৰু এয়া গজাল দি পেলাই ফিট কৰি লৈছোঁ আৰু এয়া আঁকি লৈছোঁ ইয়াতে ধুনীয়াকৈ অৰ্গেঞ্জাত আঁকিবলৈ অকণ অসুবিধা তথাপি তলত কাগজখন পাৰি আঁকি লৈ ইয়াতে ব্যৱহাৰ কৰিছোঁ এক্ৰেলিকৰ কালাৰ খুব ধুনীয়াকৈ ফুল এপাহ আঁকি লৈছোঁ আৰু ইয়াতে এয়া চাওক হোৱাইট আৰু য়েল্লো দুটা কালাৰ মিক্স কৰি পেলাই তলৰ ফুলপাহত ধুনীয়াকৈ এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ যিহেতু মই গজাল সৰু সৰু এয়া সাইডত ফিটিং কৰি লৈছোঁ সেইকাৰণে মোৰ টাইট হৈছে কাপোৰখন আৰু ইয়াত ফ্ৰেম ইউজ কৰা নাই কিমান ফ্ৰেম ইউজ কৰিম বহুত ফুল যিহেতু আঁকি লৈছোঁ সেইকাৰণে অলপ টাইট কৰি পেলাই মই ফিটিং কৰি ধুনীয়াকৈ কাপোৰখন তলত এনেকৈ পাৰি লৈছোঁ আৰু এই ফুলপাহ আগতে এবাৰ ডিজাইন কৰিছিলোঁ অৱশ্যে আজি আকৌ এবাৰ অৰ্গেঞ্জাত কৰি চালোঁ আৰু জ্যোতিকা মিক্সইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফ্ৰেন্ডছ সকলোৰে বিহু ভালে ভালে গ'ল নহয়নে আৰু মই পিন্ধি আছোঁ এয়া অৰ্গেঞ্জাৰ এযোৰ কাপোৰ এই কাপোৰযোৰ আচলতে ফ্ৰেন্ডছ জাংফাইৰ পৰা মই উকা কাপোৰ এযোৰ লৈ আহিছিলোঁ আপোনালোকে হয়তো সকলোৱে জানে জাংফাইৰ কথা তেওঁলোকে জুৱেলাৰী আৰু কাপোৰ খুব ধুনীয়া ব্যৱসায় কৰি আছে তাৰ পৰা মোৰ ভাল লাগি অৰ্গেঞ্জা কাপোৰযোৰ মই উকাকৈ লৈ আহিছিলোঁ ভাবিলোঁ এই কাপোৰযোৰত মই ডিজাইন কৰিম আজি মই আপোনালোকৰ ওচৰলৈ কাপোৰযোৰ ডিজাইন কৰি লৈ আহিছোঁ ফেব্ৰিক উইথ লেছ ৱৰ্ক কৰা এযোৰ খুব ধুনীয়া কাপোৰ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ফ্ৰেন্ডছ আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ মই কি ধৰণে কাপোৰযোৰ কৰিছোঁ অকণমান চামগৈ আৰু লগতে কাপোৰযোৰ কেনে হৈছে আপোনালোকে ক'ব আৰু শেষত ধুনীয়া কমেণ্ট কৰিব ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে তাকো জনাব আপোনালোকে আৰু মিলি পিন্ধিলেও খুব ডাঙৰকৈ এই বুকুৰ অংশখিনি দিছোঁ যিহেতু অৰ্গেঞ্জা খুব পাতল থাকে সেইকাৰণে এই অংশখিনি খুব ডাঙৰকৈ দিছোঁ যাতে এইখিনি ধুনীয়াকৈ জিলিকি নাথাকে এনেকৈ ঢাক খাই থাকে সেইকাৰণে খুব হেভিকৈ কাপোৰযোৰৰ মাজৰ অংশখিনি দিয়া হৈছে আৰু ইয়াতে এক্ৰেলিকৰ কালাৰ ইউজ কৰিছোঁ দহিটো তাতে বটি থোৱা আছিলে চাদৰ মেখেলাযোৰত আৰু মেখেলাখনো চিলোৱাই আছিলে আৰু কাপোৰযোৰ এনেকৈ কৰিলোঁ মেখেলাখন সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক পাৰি দেখুৱাম আহক ফ্ৰেন্ডছ আমাৰ আগফালৰ পৰিৱেশ আৰু আপোনালোকক চাদৰ মেখেলাযোৰ এনেকৈ আগফালে পিন্ধি দেখুৱাইছোঁ সম্পূৰ্ণ কাপোৰযোৰ চাওক এনেকৈ ধুনীয়াকৈ আপোনালোকক মেলি পিন্ধি দেখুৱাই দিছোঁ এয়া বাহিৰত মেলিলে এনেকুৱা হ'ব কাপোৰযোৰ এয়া চাওক আচলত এনেকৈ দিয়া আছে দহিটো এই বেঙুনীয়া ৰঙৰ বটি থোৱাই আছিলে কাপোৰযোৰ একেবাৰে উকা আছিল কৈছোঁৱে আৰু ইয়াতে য়েল্লো আৰু হোৱাইট এই কালাৰ দুটা লৈছোঁ এক্ৰিলিকৰ কালাৰে তাৰপিছত এয়া ডিপ ব্লু আৰু লাইট ব্লু এই দুইটা লৈছোঁ মাজৰ ফুলকেইপাহৰ কাৰণে আৰু একেবাৰে সহজ পদ্ধতিৰে আগতে যি ধৰণে কৰোঁ তেনেকৈ কৰিছোঁ এডাল মিহি ব্ৰাছৰ সহায়ত আৰু এনেকৈ এয়া কালাৰখিনি কৰিলোঁ আপোনালোকক বেছি দেখুৱাই থকা নাই কেনেকৈ কৰিছোঁ কালাৰখিনি সেয়া চাওক মই ফিটিং কৰি লৈছোঁ কাপোৰখন আৰু এনেকৈ ধুনীয়াকৈ দি চাইডে চাইডে হোৱাইট কালাৰ ইউজ কৰিছোঁ অৰ্গেঞ্জাত কাম কৰিবলৈ অলপ ফিটিং কৰি নল'লে দিগদাৰ হয় আৰু কাষত দিছোঁ গ্লিটাৰ মেখেলাখন অকণমান বেলেগ আৰু মেখেলাখনতো এনেকৈ ফুলবোৰ আঁকি লৈছোঁ এই কাপোৰযোৰ মই কৈছোঁৱে জাংফাইৰ পৰা আনিছিলোঁ বুলি একদম উকা কাপোৰ এযোৰ আছিলে কৰিমকৈ বহুদিন কৰা নাছিলোঁ এয়া মেখেলাখন আৰু মেখেলাখনৰ চাদৰখন কেনেকৈ কৰিলোঁ আপোনালোকক দেখুৱাম আৰু এয়া চাওক একেটা পদ্ধতিৰে কৰিছোঁ এক্ৰিলিকৰ কালাৰ দিছোঁ হোৱাইট আৰু এয়া য়েল্লো ওপৰত হোৱাইট আৰু ব্লু হোৱাইট আৰু ডিপ ব্লু এনেকৈ দিছোঁ আৰু মাজৰ যিখিনি পাতৰ অংশ ইয়াত ডিপ গ্ৰীণ লাইট গ্ৰীণ আৰু য়েল্লো দিছোঁ মাজে মাজে অকণমান ব্লেক টাচ দিছোঁ ক'ৰবাত নাই দিয়া ইজি প্ৰচেছত কৰা এযোৰ কাপোৰ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু কাপোৰযোৰ কৰিমকৈ বহুত দিনৰ পৰা চাই আছিলোঁ কিন্তু কৰিবলৈ সময় সুবিধা পোৱা নাছিলোঁ আৰু লাহে লাহে অকণকৈ কৰাৰ পিছত আজি ফাইনেলি কাপোৰযোৰ হৈ গ'ল ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ লগতে বিহুৰ শুভেচ্ছা আপোনালোকক দিছোঁ আপোনালোকে ভালে থাকক তাৰে কামনা কৰিছোঁ ফ্ৰেন্ডছ এই কাপোৰযোৰ আপোনালোকৰ কেনে লাগিছে ধুনীয়া কমেণ্ট কৰিব আৰু চাওক ইয়াৰ মাজৰ যিখিনি গেৰ ডিজাইন সেই ডিজাইনখিনিও মই বৰ ধুনীয়াকৈ দিবলৈ ট্ৰাই কৰিছিলোঁ যিহেতু অৰ্গেঞ্জা লাইট কালাৰ হয় ইয়াতে গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ আৰু অৰ্গেঞ্জাবিলাকত খুব পাতল হয় সেইকাৰণে যিখিনি বুকুত পৰা অংশ সেইখিনি খুব হেভিকৈ দিছিলোঁ আপোনালোকে মই গাত লওঁতে দেখা পাইছে আৰু এইকাৰণে ইয়াৰ মাজৰ ফুলখিনি অকণ হেভিকৈ দিয়াৰ পিছত ইয়াত গল্ডেন গ্লিটাৰ তাৰপিছত আকৌ লেছ ৱৰ্ক কৰিছিলোঁ একেবাৰে সহজ পদ্ধতিৰে কৰা গোটেই কাপোৰযোৰ কৰাৰ পিছত আকৌ গল্ডেন গ্লিটাৰে গোটেই ছাইডবিলাক দিছিলোঁ আৰু মাজৰ যিখিনি ঠাৰি অংশ তাতো গ্লিটাৰে দি দিছিলোঁ সেইকাৰণে চিকনা আহিছে আৰু তন্নকৈ দেখুৱালে ভিডিঅ'টো 4-5 ঘণ্টাতকৈ বেছি হ'ব সেইকাৰণে মই কাট কৰি আপোনালোকক অকণমান দেখুৱাইছোঁ মই কি ধৰণে কাপোৰযোৰ কৰিছোঁ
যিসকলে কৰি থাকে তেওঁলোকেতো গম পাইছে, যিসকলে নকৰেও তেওঁলোকে আইডিয়া পাব। সেইকাৰণে আচলতে কাপোৰযোৰ কেনেকৈ কৰিছোঁ দেখুৱাই দিলোঁ। ইয়াত ইমান ডাঙৰকৈ মাজৰ অংশখিনি দিছোঁ, ইমান ডাঙৰ ফ্ৰেম লগাই লগাই কাম কৰিবলৈও সময় নাথাকে, সেইকাৰণে এনেকৈ টাইট কৰি মই পাৰি লৈছিলোঁ। আৰু মেখেলাখনৰ এয়া চাওক, পিছত ইয়াত লেচ ৱৰ্ক কৰিছিলোঁ। লেচখিনি লাইট এয়া চাওক ৰেড, য়েল্লো আৰু এয়া হৈছে পাৰ্পল কালাৰৰ লেচ সৰু সৰুকৈ দিছিলোঁ। ওপৰত এটা এটা মিৰৰ লগাই দিছিলোঁ। গল্ডেন গ্লিটাৰখিনি এয়া দিয়াৰ পিছত শেষত সেই যিখিনি ঠাৰি অংশ আছিল তাত এটা এটাকৈ সেয়া ঠাৰ সহায়ত লেচ লগাই দিছিলোঁ। তলৰ যিখিনি অংশ তাত দিছিলোঁ এয়া অৰেঞ্জ কালাৰ, ৰেড কালাৰ আৰু য়েল্লো কালাৰ, আৰু ওপৰত এটা এটা সৰু সৰু মিৰৰ লগাই দিছিলোঁ। আপোনালোকে মুকুতাও ইউজ কৰিব পাৰে, মই মিৰৰ দি দিছিলোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ। মেখেলাখন অকণমান বেলেগ, চিকনা আছে, খুব ধুনীয়া লাগে। আৰু মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ এই কাপোৰযোৰ। সম্পূৰ্ণ কাপোৰযোৰ হোৱাতে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ' দিয়া হোৱা নাই অলপমান দিন, কাপোৰৰ ডিজাইনো দিব পৰা নাই, যিহেতু বিহু ব্যস্ততা বহুত, সেইকাৰণে আচলতে দেৰি হৈছে। আৰু কাৰোবাৰ ভিডিঅ' চাইছোঁ, কাৰোবাৰ নাই চোৱা, তাৰ বাবে আপোনালোকে যাতে কোনেও বেয়া নাপায়। আৰু লাহে লাহে সকলোৰে ভিডিঅ'সমূহ চাই থাকিম। এনেকৈ এই দীঘল দীঘল লেচসমূহৰ পৰা কাট কৰি 3টা কালাৰ লেচ মই উলিয়াই লৈছিলোঁ। সেইখিনি বেছিকৈ দেখুৱাই থকা নাই, তথাপি অকণমান কাম কৰি থাকোঁতে ভিডিঅ' যিহেতু লগাই ৰাখিছিলোঁ, সেইকাৰণে অলপ অলপ আপোনালোকক দেখুৱাই দিছোঁ। এই ফুলসমূহৰ ফুল 3 পাহৰ যিটো কালাৰ, সেই কালাৰটোৰেই মই আচলতে লেচকেইটাও কাটি লৈছিলোঁ। ফ্ৰেণ্ডছ, এই আঠাটোৰ সহায়তে এনেকৈ 3 ধৰণৰ লেচ লগাইছোঁ। ব্লু কালাৰ আৰু য়েল্লো কালাৰ, ৰেড কালাৰ, ওপৰত এটা এটা মিৰৰ লগাই দিছোঁ, কৈছোঁৱে আপোনালোকক। আৰু বৰ বেছিকৈ লেচ দিয়া নাই, মাজে মাজে দিছোঁ। মেখেলাখনৰ ওপৰৰ সেই অংশসমূহত দিছোঁ, আৰু চাদৰৰ আঁচলৰ যিখিনি ফুলৰ অংশ তাত দিছোঁ, আৰু বুকুত পৰা যিখিনি গেৰ' ডিজাইন কৰিছোঁ তাতো দিছোঁ। আৰু তললৈ এটা এটা এয়া অৰেঞ্জ কালাৰ লেচো লগাই দিছোঁ। এনেকৈ মেখেলাখনৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া চাওঁ আহক মাজৰ অংশখিনি। সম্পূৰ্ণ কাপোৰযোৰটো দেখা পাইছে, তথাপি ইয়াতে ভালকৈ দেখুৱাই দিম। এইখিনি হৈছে মাজৰ অংশ, আৰু মাজে মাজে যিখিনি গল্ডেন গ্লিটাৰ ইউজ কৰিছিলোঁ তাৰ লগত এয়া চাওকচোন, এয়া চেইন কিনিবলৈ পোৱা যায়। মই আগৰ ভিডিঅ'সমূহৰ কেইবাযোৰো কাপোৰত লগাইছোঁ, দেখিছে আপোনালোকে। ইয়াতো মই অলপ অলপ মাজে মাজে ঠাৰিৰ যিখিনি অংশ তাত চিকনা উঠিবৰ কাৰণে এডাল দুডাল এনেকুৱা ধৰণৰ এনেকুৱা ষ্টন, মানে যিখিনি চেইন, মানে তেনেকুৱা চেইন এডাল এডাল আঠাৰ সহায়তে লগাই দিছিলোঁ। আৰু কম পৰিমাণে লগাইছিলোঁ, যদিও মানে ইয়াত ঠাৰি নিচিনাকৈ হৈ আছিল। মাজে মাজে এনেকৈ কাট কৰি লগাই দিছোঁ। এয়া আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু মাজে মাজে এটা এটা মুকুতা লগাই দিছোঁ। আৰু যিখিনি ব্লু কালাৰৰ ফুল আছে তাত লাইট যিখিনি মানে পাৰ্পল কালাৰৰ লেচ, সেইখিনি কাট কৰি পেলাই মই এটা এটাকৈ লগাই ওপৰত আকৌ এটা এটা মিৰৰ লগাই দিছিলোঁ। এনেকৈ সৰু সৰু চাওকচোন, পাতল বেঙুনীয়া কালাৰ, এইটো কালাৰে আচলতে অৰ্গেঞ্জাখন। ইয়াতে একদম লাইটৰ পোহৰত একদম অৰ্গেঞ্জাৰ কালাৰটো আৰু বেছি লাইট লাগিছে। আচলতে অলপ বেঙুনীয়া নিচিনা কাপোৰখন, অৰিজিনেল কালাৰটো পূৰাকৈ ওলোৱা নাই। এয়া এপাহ এপাহ মাজে মাজে ধুনীয়াকৈ এয়া মানে যিটো অৰ্গেঞ্জাৰ কালাৰ, সেই কালাৰটোৱে মাজে মাজে এপাহ এপাহ ফুল ডাঙৰ ফুলপাহৰ মাজত লগাই দিছিলোঁ। আৰু এনেকৈ এই ষ্টন এডাল এয়া মাজে মাজে ধুনীয়াকৈ লগাই দিছোঁ। ইয়াতে ধুনীয়া এটা চিকনা আহিছে, দেখিবলৈ ভাল লাগিব, সেইকাৰণে আচলতে লগাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ। আৰু কেনে হৈছে আপোনালোকে ক'বলৈ নাপাহৰিব। আৰু আঠাটোৰ বিষয়ে সুধিছে, আঠাটো খুবেই ভাল। এইটো আঠাই বেছিকৈ ইউজ কৰি থাকোঁ মই। মাজে মাজে 7000 আঠাটো ইউজ কৰোঁ। আৰু এনেকৈ এটা আঠাৰ সহায়ত এইডাল ধুনীয়াকৈ লগাই দিছিলোঁ। অকণমান দেখুৱাই দিলোঁ বাৰু। এয়া বহুত লগোৱা নাই, মাজে মাজে এডাল দুডাল এনেকৈ লগাই দিছিলোঁ। আৰু লগাই দিয়াৰ কাৰণে এইখিনি মাজৰ যিখিনি অংশ, মানে সেইখিনি বেছি ধুনীয়া লগা হৈছে, আৰু খুব ধুনীয়া চিকনা আহিছে। যিহেতু গ্লিটাৰ লগাইছোৱে, তাৰ মাজে মাজে এনেকুৱা এডাল দুডাল লগাই দিয়াৰ কাৰণে বেছি মৰম লগা হৈছে। ফ্ৰেণ্ডছ, এয়া চাওক, কাট কৰি দিছোঁ আকৌ সৰু কেঁচি এখনৰ সহায়ত। আৰু আঠাৰ সহায়তে এইডাল লগাই দিয়াৰ পিছত ধুনীয়াকৈ শুকাই যাওঁতে এৰাই নাহে। আৰু বহুতে কয় এই আঠাটো লগালে এৰাই যায় নেকি, একেবাৰে এৰাই নাযায়। খুব ধুনীয়া আঠা। এই আঠাটোৰে বহুত লেচৰ কাম কৰিছোঁ, আপোনালোকে দেখি আছে। বহুত ধৰণৰ ডিজাইন দিছোঁ, ডাঙৰ ডাঙৰ হেভি লেচো লগাইছোঁ, সৰু লেচো লগাইছোঁ, ডাঙৰ লেচো লগাইছোঁ। মাজতে ৰ'জৰ যিখিনি লেচ আছিলে সেইখিনিও এইটো আঠাৰ সহায়তে লগাইছোঁ। আৰু একেবাৰে এৰুৱা নাই, খুব ধুনীয়া আঠা, আপোনালোকে ইউজ কৰিব পাৰে। বহুতে সুধি থাকে, সেইকাৰণে তেওঁলোকৰ বাবে এই কথাকেইটা মই এই ভিডিঅ'টোৰ লগতে কৈ দিলোঁ। ফ্ৰেণ্ডছ, এইখিনি মাজৰ অংশ কেনে পাইছে আপোনালোকে জনাব। আৰু এইখিনি মই গাত লওঁতে ক'ত পৰিছে আপোনালোকে দেখিছে। আৰু জাপিও পিন্ধিব পাৰে, সেইকাৰণে দুটা ছাইডে অলপ অলপ দি দিছোঁ। আৰু ওপৰতে এটা এটা এনেকৈ মিৰৰ দি দিছোঁ, দিয়াৰ কাৰণে বেছি মৰম লগা হৈছে কাপোৰযোৰ।
এইদৰে ফ্ৰেণ্ডছ মাজৰ অংশখিনি এনেকৈ এটা লেচ লগাই দিলোঁ আৰু মিৰৰ লগাই দিলোঁ, মাজে মাজে এডাল চেইন লগাই দিলোঁ। এনেকৈ ইউনিক লুক দিবলৈ ট্ৰাই কৰিলোঁ আৰু ফাইনেল লুকটো আপোনালোকে দেখা পাইছে। এয়া ফাইনেল লুকটো। আৰু কেনে হৈছে আকৌ এবাৰ কৈছোঁ, ধুনীয়া কমেণ্ট কৰিব। আৰু অৰ্গেঞ্জাত কাম কৰিবলৈ খুব ধুনীয়া, খালি অলপ ফিটিং কৰি ল'লেই হ'ল। আগতেও বহুত ধৰণৰ আপোনালোকক কাপোৰৰ ডিজাইন মই দেখুৱাইছোঁ, বিশেষকৈ হেণ্ডমেড মিক্স পাটৰ কাপোৰ বহুত আপোনালোকে দেখা পাইছে। ফেব্ৰিক উইথ লেচ ৱৰ্ক কৰা কাপোৰ বহুদিনৰ আগৰ পৰাই মই কৰি আছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া বহুতে অৱশ্যে কৰি আছে। আৰু মোৰ কাপোৰযোৰ কেনে পাইছে শেষত ধুনীয়া কমেণ্ট কৰি আপোনালোকে লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু দহিটো ইয়াত বেঙুনীয়া, তাৰ পৰাই বুটি দিয়া আছিল। মেখেলা চাদৰৰ এই আঁচলটো, আৰু এইখিনি হৈছে গেৰ' ডিজাইনখিনি, আৰু এইখন হৈছে মেখেলা। কাপোৰযোৰৰ ফাইনেল লুকটো এয়া। ফ্ৰেণ্ডছ, ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। কাপোৰযোৰ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱালোঁ। আৰু ব্লাউজত মই তেনেকৈ একো ডিজাইন দিয়া নাই, ভাবিছোঁ পিছত দি দিম। ব্লাউজটো চিলাই কৰি আনিছোঁ আৰু আপোনালোকক দেখুৱাম গোটেই কাপোৰ, দেখিলে আপোনালোকে কাপোৰযোৰ পিন্ধা। আৰু এই কাপোৰযোৰ বেলেগৰ কাৰণে নহয়, মোৰ বাবেই মই বনাইছোঁ। আৰু ডিজাইনটো আপোনালোকৰ লগত মাত্ৰ শ্বেয়াৰ কৰিলোঁ। এয়া হৈছে কাপোৰযোৰ ফাইনেল লুক। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।